হেল্ল' এভৰিৱান। প্ৰথমতেতো যিখিনিয়ে ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড পোৱাৰ বাবে ছিলেক্ট হৈছা সেইখিনিলে শুভেচ্ছা থাকিল। এতিয়া মই মেইন পইণ্টকেইটা ক'বলৈ আহোঁ। প্ৰথম কথা হ'ল, তোমালোকৰ যিখিনিয়ে নাম আহিছে এতিয়া লিষ্টত, তেওঁলোকে এতিয়া একো চিন্তা কৰিব নালাগে। তোমালোকে এতিয়া একো অনলাইন কৰিবলগীয়া নাই। মই এই গোটেই কথাখিনি এতিয়া যিখিনি বাকী পইণ্ট ক'ম সেইখিনি ভালকৈ শুনা। যোৱাবাৰ যিদৰে হৈছিল সেইখিনি ভিত্তিত মই কৈ আছোঁ, প্ৰত্যেকবাৰেই প্ৰায় একেই হয়। তো এতিয়া যিখন লিষ্ট ওলাল, ইয়াৰ পিছতেই ঠিক আৰু এখন লিষ্ট ওলাব, য'ত নেকি তোমালোকৰ ডিলাৰবিলাকৰ নাম থাকিব, কোনখন ডিলাৰৰ পৰা তোমালোকে স্কুটি পাবা, এণ্ড তাত কাক কণ্টেক্ট কৰিব লাগিব সেই নাম্বাৰটোও দিব তোমালোকক, ফোন নাম্বাৰটো। লগতে এজন নডেল অফিচাৰ, সেইখন যিকোনো এজন কলেজৰ চিলেক্ট কৰি পেলাই তেওঁৰ নাম্বাৰ দিব। তেওঁ তোমালোকে কোঅৰ্ডিনেট কৰিব, কিবা দিগদাৰ হ'লে তেওঁ যোগাযোগ কৰিব পাৰিবা। এণ্ড লগতে কথা হ'ল, তোমালোকক যিখন কলেজৰ আণ্ডাৰত দিয়ে, তোমালোকক এখন লিষ্ট, নেক্সট যিখন লিষ্ট ওলাব তাত তোমালোকৰ কলেজ এখনৰ নাম মেনশ্যন কৰি দিব লাগিব। ধৰা এক্সাম্পল ধৰিছোঁ, যোৱাবাৰ যিদৰে ছায়েন্সৰ বহুতৰে নগাঁও কলেজত দি দিছিল। নগাঁও কলেজৰ পৰা তোমালোকে কি হয়, এখন চাৰ্টিফিকেট কালেক্ট কৰিব লাগিব। ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড বঁটা যিটো এৱাৰ্ড পাইছা, সেইটো চাৰ্টিফিকেট এখন দিয়ে। সেই চাৰ্টিফিকেটখন তোমালোকে কালেক্ট কৰিবগৈ লাগিব। সেইখনৰ বাবে তোমালোকক নিৰ্দিষ্ট এটা ডেট দিব। সেই কলেজবিলাকৰ পৰাও দিব পাৰে বা বেলেগ ৱেবছাইটতো দিব পাৰে। তেনেকুৱা যদি কিবা পাওঁ মই ইউটিউব ভিডিঅ'ত বাৰু জনাম আকৌ। তো তোমালোকৰ নেক্সট লিষ্টখন যেতিয়া ওলাব ডিলাৰৰ নাম মেনশ্যন থকাকৈ, তেতিয়া তোমালোকে সেই কলেজৰ পৰা গৈ পেলাই, যিখন কলেজ মেনশ্যন থাকে তাত, তাৰ পৰা তোমালোকৰ চাৰ্টিফিকেটখন দিব এটা নিৰ্দিষ্ট ডেটত, যিটো কলেজখনে ডিচাইড কৰি দিব। সেই চাৰ্টিফিকেটখন পোৱাৰ পিছতেই তোমালোকৰ কি হ'ব, বা তাৰ দুদিনমান পিছতো হ'ব পাৰে, ডিলাৰবোৰৰ পৰা তোমালোকক নিজেই ফোন কৰিব। তোমালোকে কোনো কণ্টেক্ট কৰিব নালাগে, নিজেই ফোন কৰে। নিজেই ফোন কৰি পেলাই তোমালোকক কি ডকুমেণ্ট লাগিব গোটেইখিনি কৈ দিয়ে। ইয়াৰ ভিতৰত ডকুমেণ্ট বেছিভাগ HS মাৰ্কশ্বিট, চাৰ্টিফিকেট, আৰু যিখনেই কলেজৰ পৰা কালেক্ট কৰিবা বাণীকান্ত বঁটা এৱাৰ্ড পোৱাৰ চাৰ্টিফিকেট, সেইখনৰ কপি এটা তাত তেনেকুৱা দিব লাগে। তো এই গোটেইখিনি তোমালোকে গৈ পেলাই ডিলাৰটোত দি থৈ আহিব লাগিব ফোন কৰাৰ পিছত। আৰু এটা কথা, দি থৈ অহাৰ পিছতেই স্কুটি নিদিয়ে, তাৰ কেইদিনমান পিছতহে তোমালোকক স্কুটিৰ ডেলিভাৰী ল'বলৈ মাতিব। তো এইটোৱে আছিল চিম্পলকৈ প্ৰচেছটো। ইয়াতকৈ বেছি একো মানে কষ্ট নহয় প্ৰচেছটো। তো চিম্পল প্ৰচেছ হয়। এণ্ড এটা ইম্পৰ্টেণ্ট কথা হয়, তোমালোকে যেতিয়া লিষ্টখন ওলাইছে, ধৰা নেক্সট লিষ্টখন ওলাইছে, তাৰ আশে পাশেই তোমালোকে লাৰ্ণাৰ লাইচেঞ্চখন নিজৰ বনাই ল'বা। কাৰণ সেইখন বিচাৰে, যোৱাবাৰ মেণ্ডেটৰী কৰিছিল, যাৰ লাৰ্ণাৰ লাইচেঞ্চ আছে সিহে স্কুটি মানে ল'ব পাৰিব, তেনেকুৱা কৰি দিছিল। তো ধুনীয়াকৈ লাৰ্ণাৰ লাইচেঞ্চখন সোনকালে বনাই থ'বা, যাতে তোমালোকে যেতিয়া তাত বিচাৰিব ডিলাৰত তোমালোকে দিব পাৰা। এণ্ড বাকী ক'ব গ'লে বেলেগ ডকুমেণ্ট তেনেকুৱা ৰিকুৱাৰ্ড নাথাকে। এটা হয়তো ডিষ্ট্ৰিক্ট ভিত্তিক বা গুৱাহাটীত হ'ব পাৰে, তেনেকুৱা প্ৰগ্ৰাম এটা পাতিব পাৰে যে তোমালোকৰ স্কুটি পাইছা, তোমালোকক কেনেকৈ কি কৰিব লাগিব সেইটো এৱাৰনেছৰ কাৰণে প্ৰগ্ৰাম এটা পাতিব পাৰে। যোৱাবাৰো পাতিছিল। তো সেইটোতো তোমালোকে যাবা, সেইটোতো গ'লেও গম পাবা বহুতখিনি কথা। সেইটোত বেলেগ একো তেনেকুৱা মেণ্ডেটৰী নাথাকে, খালি তোমালোকক ইনফৰ্ম কৰে বস্তুটো কেনেকৈ কি কৰিব লাগে। তো এইখিনিয়ে আছিল মূল কথা। আৰু যদি কাৰোবাৰ কিবা ডাউট থাকে, তলত মই এটা গ্ৰুপৰ লিংক দি থৈছোঁ, তাত জইন হৈ লোৱা। জইন হৈ পেলাই তাত মোৰ নাম্বাৰটো পাবা, মই এডমিন আছোঁ, তাত সুধিব পাৰিবা।